নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো স্বাস্থ্যৰ প্ৰতি সজাগতা আমাৰ কাৰণে কিমান জৰুৰী যদি আপুনি আপোনাৰ স্বাস্থ্যক প্ৰাধান্য দিয়ে তেতিয়াহলে এই যে সমস্যাবোৰে দেখা দিয়ে ব্লাড প্ৰেছাৰ সুগাৰ কিডনিৰ প্ৰবলেম এই সমস্যাবোৰৰ পৰা আপুনি নিজক দূৰত ৰাখিব পাৰিব শৰীৰ চৰ্চাৰ ওপৰত আমি একদমই গুৰুত্ব নিদিও আমাৰ মনত এটা ধাৰণা যে জিম নাইবা যোগা নাইবা যিকোনো এক্টিভিটি মানে খেল ধেমালি সেইবোৰ এটা বয়সতহে কৰিব লাগে তাৰ পিছত সেইবোৰ কৰিব নালাগে কিন্তু সেইটো এটা ভুল ধাৰণা সৰুৰে পৰাই যিমান বয়সলৈকে আপুনি পাৰে ইভেন 80 ইয়াৰ্স মানে 80 বছৰত বৃদ্ধা আৰু বৃদ্ধই ব্যায়াম কৰা মই নিজ চকুৰে দেখিছো দেখি আপুনি ক'ব নোৱাৰে যে তেখেতসকলৰ বয়স 80 বছৰ আজি আপুনি আপোনাৰ শৰীৰটোক মৰম দিব যতন ল'ব আৰু শৰীৰটোৱে প্ৰতিদিনে আপোনাক ধন্যবাদ ক'ব আজিৰ এই ভিডিঅ'টোত কথা পাতিম কেইটামান স্বাস্থ্য পৰীক্ষাৰ বিষয়ে এই স্বাস্থ্য পৰীক্ষা কেইটা 30 বছৰ বয়সৰ পিছত প্ৰত্যেক গৰাকী পুৰুষ মহিলাই প্ৰায় 2 মাহ নতুবা 4 মাহৰ মূৰে মূৰে কৰাটো উচিত যদি আপুনি বহুতেই ব্যস্ত তেতিয়াহলে 6 মাহৰ মূৰত এবাৰ কৰিব পাৰে প্ৰথম স্বাস্থ্য পৰীক্ষাটো হ'ল ফাস্টিং ব্লাড গ্লুকোজ ফাস্টিং ব্লাড গ্লুকোজ মানে হ'ল আপোনাৰ খালি পেটত সুগাৰ কিমান আছে খালি পেটত আপোনাৰ তেজত গ্লুকোজৰ লেভেল কিমান আৰু যি সকল ডায়াবেটিস পেশেন্ট তেখেতসকলে নিশ্চয় জানে যে ৰাতিপুৱা খালি পেটত একো নোখোৱাকে সুগাৰ চেক কৰিব লাগে হেতুকে কোৱা হয় ফাস্টিং ব্লাড গ্লুকোজ প্ৰতি ঘৰতে এজন হলেও এনেকুৱা ব্যক্তি আছে যাৰ ডায়াবেটিস আছে যদি সময় থাকুতে আপুনি ধ্যান দিয়ে তেতিয়াহলে নিশ্চয় আপুনি নিজক ডায়াবেটিসৰ পৰা দূৰত ৰাখিব পাৰিব ফাস্টিং ব্লাড গ্লুকোজ নতুবা এভাৰেজ ব্লাড গ্লুকোজ HbA1c হেতু আপোনালোকে চাব পাৰে যেটো পৰীক্ষায় আপোনালোকক 3 মাহৰ এটা এভাৰেজ ব্লাড সুগাৰ লেভেল জনাই দিয়ে হাই ব্লাড সুগাৰ ইমানেই বেছি ভয়ানক আপোনাৰ শৰীৰত এনেকুৱা এটা অংগ নাই যাৰ ওপৰত হাই ব্লাড সুগাৰে প্ৰভাৱ নেপেলায় তেতিয়ালে ভাবক সুগাৰ লেভেলক কন্ট্ৰোলত ৰাখাটো কিমান জৰুৰী ইয়াৰ পিছৰ স্বাস্থ্য পৰীক্ষাটো হ'ল আপোনালোকৰ ব্লাড প্ৰেছাৰ মানে ৰক্তচাপ উচ্চ ৰক্তচাপ নিম্ন ৰক্তচাপ মানে লো ব্লাড প্ৰেছাৰ আৰু হাই ব্লাড প্ৰেছাৰৰ সমস্যাত ভুগি থকা লোকসকলে জানে তেখেতসকলে কেনেদৰে নিজৰ ওপৰত ধ্যান দিবলগীয়া হয় প্ৰেছাৰৰ টেবলেট খাবলগীয়া হয় আপোনালোকে প্ৰতি মাহে ব্লাড প্ৰেছাৰ চেক কৰাব লাগে পাৰিলেতো ডেইলি কৰাওক যদি ঘৰত মেচিন আছে তেতিয়াহলে ডেইলি কৰক নতুবা সাপ্তাহিকভাৱে কৰক কিন্তু কমসে কম এমাহৰ মূৰত ব্লাড প্ৰেছাৰ চেক কৰাব লাগে যদি আপোনালোকে ব্লাড প্ৰেছাৰক নিয়ন্ত্ৰণত ৰাখে তেতিয়াহলে আপোনালোকৰ শৰীৰৰ প্ৰত্যেকটি অংগই ক্ৰিয়াত্মক অৱস্থাত থাকিব আৰু ভালদৰে কাৰ্য কৰিব ইয়াৰ পিছৰ স্বাস্থ্য পৰীক্ষাটো হ'ল আপোনালোকৰ শৰীৰত ট্ৰাইগ্লিচাৰাইডছ লেভেল কিমান ট্ৰাইগ্লিচাৰাইডছৰ মাত্ৰাই আপোনালোকৰ হাৰ্ট ডিজিজ নাইবা ষ্ট্ৰোক হোৱাৰ আশংকা আছে নেকি হেয়া জানিব দিয়ে ট্ৰাইগ্লিচাৰাইড লেভেল কিমান তাৰ কাৰণে পৰীক্ষা এটা কৰাব যদি আপোনালোকৰ ট্ৰাইগ্লিচাৰাইডৰ যেটো লেভেল হেতু বহুত বেছি হাই তেতিয়াহলে আপোনালোকৰ হাৰ্ট ডিজিজ ষ্ট্ৰোক মানে হৃদয় সম্বন্ধীয় ৰোগ হোৱাৰ সম্ভাৱনা থাকিব এই যেটো পৰীক্ষা এইটো আপোনালোকে প্ৰতি 6 মাহৰ মূৰে মূৰে কৰা উচিত ইয়াৰ পিছৰ যেটো স্বাস্থ্য পৰীক্ষা হেতু হ'ল HDL কোলেষ্ট্ৰল ইয়াক গুড কোলেষ্ট্ৰল বুলি জনা যায় এইবিধ এনেকুৱা কোলেষ্ট্ৰল যিয়ে আমাৰ শৰীৰৰ অদৰকাৰী কোলেষ্ট্ৰলক ৰিমুভ কৰাত সহায় কৰে মানে নাইকিয়া কৰাত সহায় কৰে আপোনাৰ শৰীৰত HDL কোলেষ্ট্ৰল যদি সঠিক মাত্ৰাত থাকে তেতিয়াহলে আপোনাৰ হৃদৰোগ কাহানিও হ'ব নোৱাৰে ইয়াৰ পিছৰ পৰীক্ষাটো হ'ল আপোনালোকৰ কঁকালৰ পৰিধি মানে আপোনালোকৰ কঁকালৰ সাইজ কিমান এটো আসলতে ল্যাবত গৈ কৰিবলগীয়া পৰীক্ষা নহয় এটো আপোনালোকে ঘৰতে কৰিব পাৰে কিন্তু আপোনালোকৰ কঁকালৰ সাইজ কিমান হেতুৱে বহুত কথা বুজায় সাধাৰণতে এজন পুৰুষৰ কঁকালৰ যেটো সাইজ হেয়া হ'ব লাগে 38 তকৈ কম আৰু মহিলাৰ কঁকালৰ সাইজ হ'ব লাগে 34 তকৈ কম যদি আপোনালোকৰ কঁকালৰ সাইজ ইয়াতকৈ বেছি মানে আপোনালোকে জিন্স পিন্ধে পেন্ট পিন্ধে স্কাৰ্ট পিন্ধে যিকোনো ড্ৰেছ পিন্ধে তাত যদি আপোনালোকে দেখিছে আপোনালোকৰ কঁকালৰ সাইজ বাঢ়ি গৈ আছে তেতিয়ালে বুজিব আপোনালোকৰ পেটত ফেট জমা হৈছে আৰু শৰীৰৰ অদৰকাৰী ফেট আমাৰ কাৰণে কিমান ডেঞ্জাৰাছ জানেনে আপুনি ফেট জমা হৈ গৈ থাকিব আৰু আপোনাৰ শৰীৰৰ প্ৰত্যেকটি অংগত আপোনাৰ ভিতৰত যিমানবোৰ অংগ আছে তাক ফেটে এনেকৈ কভাৰ কৰিব চাৰিওফালৰ পৰা এনেকৈ ঢাকি ৰাখিব আৰু তেতিয়া কি হ'ব বহুতো সমস্যাই দেখা দিব আপোনাৰ হাৰ্ট ডিজিজ দেন লিভাৰৰ প্ৰবলেম আৰু বহুতো এনেকুৱা সমস্যা হেকেনে চেষ্টা কৰিব যাতে আপোনালোকৰ পেটত চৰ্বি জমা নহয় পেটৰ চৰ্বি সদায় কমাই ৰাখিব চেষ্টা কৰিব এই পৰীক্ষা কেইটাৰ কথা নিশ্চয় আপোনালোকে বুজি উঠিছে অন্তত 6 মাহৰ মূৰত এই পৰীক্ষা কেইটা কৰাব
এই পৰীক্ষাকেইটা আপোনালোকৰ স্বাস্থ্যৰ যিখন লিষ্ট তাৰ সবতকৈ ওপৰত ৰাখক আৰু এনেকৈ টিক কৰক এভৰি 6 months 6 মাহৰ মূৰত পৰীক্ষা কৰক শৰীৰ চৰ্চা কৰক ব্যায়াম কৰক আৰু সুষম পুষ্টিকৰ খাদ্য খোৱা কৰক তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল